নমস্কাৰ, মই হামতুম গ্ৰুপৰ এজন ডান্সাৰ। মই আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আমাৰ সপোন এটা আছিলে হামতুম গ্ৰুপৰ ডান্স স্কুল এখন হওক, আৰু সেই স্কুলৰ কাম ইতিমধ্যে চলি আছে। আপোনালোকক দেখাব বিচাৰিছোঁ এই স্কুলৰ কাম আৰু কেইদিনমানৰ পাছত সম্পূৰ্ণ হ'ব। আৰু যাৰ যাৰ ডান্স শিকিবলৈ ইচ্ছা আছে আমাৰ লগত কণ্টেক্ট কৰিব পাৰিব, আমাৰ স্কুলত এডমিশ্যন ল'ব পাৰিব। আমি অহা শনিবাৰৰ পৰা ক্লাছ ষ্টাৰ্ট কৰিম। আৰু এই আপোনালোকে চাই আছে, মই আপোনালোকক ইয়াত আৰু এটা বস্তু দেখাইছোঁ। এই আৰ্ট আপোনালোকে দেখিছে, এই আৰ্ট আমাৰ ইয়াতে ভাইটি এজন আছে, তেখেতে আৰু তেখেতৰ লগৰজনে কৰিছে, মই চিনাকি কৰি দিম। আৰু আমাৰ ইয়াত হামতুম গ্ৰুপৰ সদস্য বহি আছে, এয়া চাব পাৰে। এয়া আজগৰ, বাবলু, এইটো আমাৰ সত্তাৰ, আৰু এইটো ভাইটি হ'ল ডেভিড, আৰু লগত তেখেতৰ সহযোগী। আৰু এই আপুনি যে এতিয়া চালে আৰ্টখন, এই ডেভিড ভাইটিয়ে কৰিছে। তেখেতে দুআষাৰ কওক বুলি মই তেখেতক কওঁ। আচলতে মোৰো এনেকৈ তেওঁ যেতিয়া ক'লে এইটো বনাব বুলি, তো মোৰো মন আছিলে ডান্স স্কুল এখনৰ এনেদৰে আৰ্ট কৰিবলৈ। মোক তেওঁলোকে থিমটোৰ বিষয়ে ক'লে কেনেকুৱা তেওঁলোকক লাগে, তাৰ ওপৰতে মই ডিছকাছ কৰি এনেধৰণৰ থিমটো আঁকিলোঁ, যিটো আপোনালোকে দেখি আছে। তো সেইটো থিমৰ ওপৰতে কাম কৰি আজি প্ৰায় এসপ্তাহৰ কামৰ অন্তত আমি আজি শেষ কৰিব পাৰিলোঁ। আজি তেওঁলোকক আমি গোটেই আৰ্টখন আগবঢ়াই দিলোঁ তেওঁলোকৰ বাবে। আজি আপোনালোকে দেখিব পাৰিছে আৰ্টখন। আহক তেওঁলোকৰ স্কুললৈ, আমাৰ আৰ্টখনো দেখিব পাৰিব, আৰু তেওঁলোকৰ লগত নতুন নতুন ডান্স শিকক, এক্সপ্ল'ৰ কৰক ডান্সৰ পৃথিৱীখন। চাওঁ আমিও আপোনালোকৰ কেনেদৰে আগবাঢ়ি যায়। আৰু বহুত বহুত আমাৰ শুভকামনা থাকিল আপোনালোকৰ বাবে। অনাগত দিনটো আপোনালোকলৈ ভাল হওক, তাৰে আশা কৰিলোঁ। ইয়াকে কৈ মই সামৰণি মাৰিছোঁ। আৰু এইয়া তেখেতৰ বন্ধু, যি আপোনালোকে দেখি আছে, যিখিনি আৰ্ট কৰিছে, ইমান ধুনীয়া আৰ্ট কৰিছে, চাই লওক। আপোনালোকে দেখিছোঁ, চাওক কিমান ধুনীয়া কৰি আৰ্ট কৰিছে। সিহঁতি বহুত সময় লোৱা নাই, কিন্তু বহুত কম সময়ত আমাক এইখিনি সম্পূৰ্ণ কৰি আজি শেষ কৰিছে। আৰু এইখন দেখাব বিচাৰিছোঁ, এইটো চাওক কিমান ধুনীয়া আৰ্ট কৰিছে, আমাৰ গ্ৰুপটোকে আঁকি দিছে, দেখিছেনে? আৰু এয়া দুআষাৰ ভাইটিয়ে ক'ব তেখেতৰ লগত। নমস্কাৰ, মোৰ নাম সুৰেশ। মই ৰাজদা মাতাৰ কাৰণে মই কামটোত আহিলোঁ। ৰাজদাৰ পৰা বহুতখিনি বস্তু শিকিব পাৰিলোঁ। ইয়াত যিমান কৈছে ৰাজদাই মই শিকাই দিয়া মতে মই আঁকি গৈছোঁ। অৱশ্যে থাকে আপোনালোকৰ ডান্সখন ভালকৈ চলাই যাব। দেখিলেই। আৰু ইয়াত ক'ব বিচাৰোঁ যে আমাৰ চেনেলটো আছে, হামতুম ডান্স গ্ৰুপ। চেনেলত নম্বৰ দিয়া আছে, কণ্টেক্ট নম্বৰ দিয়া আছে, আৰু আমাৰ বেনাৰো আপোনালোকে পাব এইকেইদিনত। বেনাৰটোত কণ্টেক্ট নম্বৰ, ঠাইডোখৰ, আমাৰ ঠাই হ'ল হাতীলুং টাউন বানটো। আৰু ইয়াত যাৰ ইচ্ছুক ডান্স শিকিবলৈ যাৰ যাৰ আছে আমাৰ লগত কণ্টেক্ট কৰিব পাৰিব। আৰু ইয়াত আমাৰ গ্ৰুপৰ এই সদস্য দেখিলে এবাৰ চিনাকি কৰি দিছোঁ। আপোনালোকে আমাৰ ডান্সো চাব পাব। আমাৰ লগত আহক। আমাৰ স্কুল আৰম্ভ হ'ব আৰু এডমিশ্যন অ'পেন আছে। আমাৰ লিংকত কণ্টেক্ট নম্বৰ দিয়া আছে, আপোনালোকে তাৰপৰা আমাৰ নম্বৰটো লৈ পেলাই কণ্টেক্ট কৰিব পাৰিব।